নমস্কাৰ মই আজি স্ট্ৰেছ সম্পৰ্কে দুই চাৰিটা কথা ক'ব খুজিছোঁ মানে সুস্থ শৰীৰ এটাৰ ভিতৰতহে এটা সুস্থ মন থাকিব পাৰে গতিকে আমাৰ যদি আমি স্ট্ৰেছ বঢ়াই লওঁ অৰ্থাৎ কামৰ হেঁচা বা আমাৰ মগজুৰ ওপৰত ক্ৰিয়া প্ৰতিক্ৰিয়া বেছি কৰি লওঁ তেতিয়াহ'লে আমাৰ স্বাস্থ্য বেয়া হোৱাৰ সম্ভাৱনা যথেষ্ট থাকে মই স্বনামধন্য হোমেন বৰগোহাঞিদেৱৰ এষাৰ কথা ক'ব খুজিছোঁ তেখেতে কৈছিল যে বয়স হৈছে এতিয়া মোৰ অৱসাদ লাগে মই নিজকে চচৰাই লৈ যাব লাগে লিখা টেবুলৰ ওচৰত যিহেতু মই লিখিবৰ কাৰণে জীয়াই আছোঁ আৰু জীয়াই থাকিবৰ কাৰণে মই লিখি আছোঁ তেখেতে যেতিয়া অলপ অসুস্থ অনুভৱ কৰিছিল তেতিয়া আপোনালোকে জানে ডক্টৰ নমল চন্দ্ৰ বৰাদেৱ তেখেতৰ ওচৰলৈ গৈছিল আৰু তেখেতৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত তেখেতক জনাইছিল যে আপোনাৰতো কোনো বেমাৰেই নাই তেতিয়া আপুনি ষ্ট্ৰেছ লৈছে অলপ আপোনাৰ ষ্ট্ৰেছটো আপুনি কমাই দিয়ক আপোনাৰ বেমাৰ আপুনি ভাল হ'ব হোমেন বৰগোহাঞিদেৱে কথাষাৰ হৃদয়ংগম কৰিলে আৰু সেইমতে নিজৰ ষ্ট্ৰেছ কিছুমান কমাই দিলে সভা সমিতিলৈ যোৱা অনিচ্ছা স্বত্বেও কাৰোবাৰ কথাত লাগি লিখা মেলা কৰি দিয়া এনেধৰণৰ কিছুমান ষ্ট্ৰেছ তেখেতে কমাই দিয়াৰ লগে লগে তেখেতে সুস্থ অনুভৱ কৰিলে এতিয়া ক'ব খোজা হৈছে সেইটোৱেই যে আমি যদি বেছি ষ্ট্ৰেছ লওঁ নিজে কাৰণ দুনিয়াখনত আমাক নালাগে কি চব লাগে সকলো কাম আমি যি কৰিছোঁ ইটোৰ পিছত সিটো সকলো কামতে আমি সফল হোৱাটো বিচাৰোঁ কিন্তু একচুৱেলি প্ৰকৃততে কি হয় আমাৰ যিটো কাম যেতিয়া হ'বলগীয়া আছে তেতিয়াই হ'ব এনেধৰণৰ আমি বিশ্বাস কৰিব পাৰোঁ অৱশ্যে তাৰ বাবে কৰিবলগীয়া কামখিনি আমি কৰি থাকিব লাগিব এতিয়া কথা হ'ল যে শৰীৰটো ঠিক ৰাখিবৰ কাৰণে আমি অনাকাংক্ষিতভাৱে যদি আগৰ কথা পুৰণা কথা চিন্তা কৰি যিটো হৈ গ'ল যি অতীতক আমি পাহৰিব লাগে বা অতীতৰ যিখিনি কথা আমি পাহৰিব লাগে সেইখিনি মনলৈ আনি যদি আমি ভাৰাক্ৰান্ত হৈ থাকোঁ তেতিয়াহ'লে অসুবিধা আমাৰেই হ'ব আমাৰ চিন্তা ব্যাহত হ'ব সঠিক চিন্তা ব্যাহত হ'ব গতিকে আমি ষ্ট্ৰেছ যাতে কম কৰি লওঁ হাঁহি ফূৰ্তি কৰি থাকিব পৰা এটা পৰিৱেশত আমি যাতে থাকিব পাৰোঁ আমি পাইছোঁ কিমান নাপাইছোঁ কিমান ইয়াৰ বেছি হিচাপ নকৰাই ভাল পাব লগাখিনি আমি পাম সেইখিনি আমাৰ প্ৰাপ্য আৰু পাবলগীয়া যিখিনি নাই সেইখিনি আমি নাপাম সেইখিনি আমাৰ প্ৰাপ্য নহয় এনেধৰণে ভাবি যদি আমি আগবাঢ়োঁ আৰু আমাৰ বিভিন্ন নীতি নিয়মৰ মাজেৰে আমাৰ দেহাটো সুস্থ কৰি ৰাখিব পাৰোঁ তেতিয়া আমাৰ মন সুস্থ হৈ থাকিব আৰু মন যদি সুস্থ হৈ থাকে মন যদি সবল হৈ থাকে তেতিয়া আমি বহু ক্ষেত্ৰত বহু কামত আগবাঢ়ি যাব পাৰিম এই কথাখিনি অনুভৱ কৰি মই আপোনাসকললৈ আগবঢ়াই সামৰিছোঁ ধন্যবাদ